ঐ ছোৱালী, মই তোক বেয়া পাইছোঁ। তই এনেকৈ কান্দি নিজকে কিয় কষ্ট দি আছ বাৰু? আৰু চা ছোৱালী, এইখন পৃথিৱী আমি আলহীহে। কিছুমান মানুহ আগতে গুচি যায় পৃথিৱীৰ পৰা, আৰু কিছুমান মানুহ পাছত। তই চা, কান্দি নাথাকিবি। তোৰ জীৱনটো তই সুন্দৰ কৰ, নতুনকৈ তই তোৰ জীৱনটো আৰম্ভ কৰ। নোৱাৰো মই তোৰ অবিহনে জীয়াই থাকিব। পাৰিবি, তোৰ ওপৰত মোৰ বিশ্বাস আছে। আৰু চা, মই চাগে তোক আৰু এনেদৰে লগ কৰিব নাহিম। তই বুজিছ? ৰুবুল, তই মোক আকৌ কি অকলশৰীয়া কৰি থৈ যাব বিচাৰিছ? নাই বিচৰা, তোৰ জীৱনটো মই সুন্দৰ কৰিব বিচাৰিছোঁ। মানুহবোৰে তোক সঁচা কথাই কয়, মই আৰু তোৰ ওচৰত নাই। তই মোক পাহৰি যা। মানুহবোৰে নাজানে নহয় তই যে মোক এনেদৰে লগ কৰিবলৈ আহ বুলি। আজিৰ পৰা নাহোঁ। আৰু চা, সৌৰভ এতিয়া সলনি হ'ল, আৰু সি তোক ভাল পায়। তই এতিয়া আৰু তাৰ লগতে থাক, সদায় সুখী থাকিব পাৰিবি। ৰুবুল, চা, তই যদি মোৰ আত্মাটো শান্তি পোৱাটো বিচাৰিছ, তই তাক নিজৰ বুলি মানি ল'ব লাগিব। পাৰিবিনে? নোৱাৰো, মই নোৱাৰো। তই নিবিচাৰনে মোৰ আত্মাই শান্তি পোৱাটো? বিচাৰো, তেতিয়াহ'লে কিন্তু মই নোৱাৰো। তই পাৰিবি। নোৱাৰো মই। তই মোক কথা দে, তই তাক নিজৰ মানিম বুলি। তোক মোৰ শপত দিছোঁ, পাৰিবিনে তই? পাৰিম। ৰুবুল,